ইয়া আল্লাহ, এইবিলাক কি পিন্ধিছা? লাজ চৰম বোলা বস্তু নাই। হা, বাহিৰত যি কৰা কৰিবি, ঘৰৰ পৰা এনেকে যাব নোৱাৰা। আল্লাহ, উন্না ল উন্না ল উন্না ল। অ মাই, এই কুৰ্তা পেণ্ট পিন্ধি যাব নোৱাৰা, উন্না ল। সমাজত আমাক ইছাল্লাহ, তোমাৰ মানুহে কি কব আমাক এতিয়া। উফ, উন্না ল। আজি ঘৰত আহিব নালাগে। যাৰ লগত আছে তাতেই থাক। নাই নাই, আহিব নালাগে। কেইটা বাজিল? আহিব নালাগে। বাপেৰে গৈ আছে লব। কাৰ ঘৰত থাকা বুলি কৈছিলি? পূজা। পূজাৰ ঘৰ পাবই এতিয়া। আহিল 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 আহিল। মহাৰাণীৰ উঠিবই হোৱা নাই। বা 12টা বাজিল, এতিয়ালৈকে তাইৰ উঠিব হোৱা নাই। চাম বিয়াৰ পিছত কিমান দেৰিলৈকে খোৱা। দে অলপ ভাত ল। হাতৰ পৰা ফোনটো থৈ ভাত খাচোন। ভাত খাওঁতে ফোন কেইটা নেৰে। নালাগে, যা ভাতে খাব। সেইকেইটাই খা যা। মোৰ তাত পইচাৰ গছ লাগিছে, মই ছিঙি আনিম। হা, পইচাৰ গছ আছে মোৰ তাত। বাপেৰৰ হোটেলত খাই আছাতো, ক'ত ভাল লাগিব? বাহিৰত সেই সোপা খাই ভাল লাগে। না, ফোনতে বিয়াখন পাতি ল, আৰু ল'ৰা ছোৱালী কেইটাৰ নামো ভাবি থকি ৰাখিবি। লগৰ হয়, আমি বুজি নাপাও লগৰ কাক কয়। ফোন দে, ফোন দে। ঘৰখনৰ অৱস্থা নাই, আলহী কেইটা আহিব, অলপ ঘৰখন চিজিল কৰচোন। গা বেয়া লাগিছে? আচ্ছা, ফোনটো চাৰ্জত দিয়াৰ কাৰণে গাটো বেয়া লাগিছে। অলপ অলপ ফোনটো চাই ল, গা ভাল হৈ যাব।